সাধাৰণতে মানে কি 2 বছৰলৈ এক্সটেনশ্যন থাকে। 2 বছৰতকৈ অধিক বেছি কাম কৰিছিলে আৰু যথেষ্ট ভালে কাম কৰিছে। এতিয়া 2 বছৰ যিহেতু পাৰ হোৱাৰ পিছত যিহেতু আমি নতুন মানুহ যিহেতু দিব লাগে, গতিকে আমি অন্য এজন মানে এডিশ্যনেল ছেক্ৰেটাৰীক তাতে চাৰ্জত দি পেলাই এতিয়া কাম কাজবোৰ চলাই যায়। চৰকাৰী সাধাৰণতে বিষয়া ৰিটায়াৰমেণ্ট হোৱাৰ পিছত ৰি এংগেজমেণ্ট 2 বছৰলৈ তেওঁলোকে কৰিব পাৰে। চৰকাৰী আমাৰ যি নিয়ম অধিনিয়ম আছে, আৰু যিহেতু আমাৰ নিৰ্বাচন যিহেতু আছিলে, গতিকে মাজতে যিহেতু গুৱাহাটী দিব পৰা নাছিলে, তাৰ কাৰণে এইকেইদিনটো চলাইছে। আৰু চলোৱাৰ পিছত এতিয়া 2 বছৰ যিহেতু পাৰ হৈ গৈছে, কিছুমান পাৰ হৈ গৈছে, আৰু সেইকাৰণে তৎকালীনভাৱে আমাৰ বিষয়া কৰ্মচাৰীসকলে কথাষাৰ মোক অৱগত কৰিছিলে। মই আগতে জ্ঞাত নাছিলোঁ। আৰু বিষয়া কৰ্মচাৰীসকলে অৱগত কৰাৰ পিছত নিয়ম মাফিক যিটো মানে হেৰিয়া, সেইটো সলনি বেলেগ এজনক দায়িত্ব দিয়া গৈছে। কাৰ্যকাল সমাপ্ত হৈছে। কাৰ্যকাল কেতিয়াবা সমাপ্ত হৈছিলে। তেখেতক প্ৰথমে এবছৰ এক্সটেনশ্যন দিয়া হ'ল, তাৰ পৰৱৰ্তী সময়ত এক্সটেনশ্যন আৰু দিছিলে। এতিয়া মানে যিহেতু 2 বছৰৰ ওপৰত সাধাৰণতে এক্সটেনশ্যন চৰকাৰী বিষয়াসকলক মানে দিব নোৱাৰে, ৰি এংগেজমেণ্ট কৰিব নোৱাৰে সাধাৰণতে। গতিকে বিষয়া কৰ্মচাৰী তেওঁলোকৰ প্ৰমোশ্যনৰ কথা থাকে, কাৰণ এজন মানুহ যদি এখন চিট যদি অকুপাই কৰি থাকে, মই যেতিয়া অধ্যক্ষ আছিলোঁ, মই কাকো এক্সটেনশ্যন দিয়া নাছিলোঁ। কাৰণ এক্সটেনশ্যন দিলে কি হয়, যে তলত থকা যিগৰাকী ব্যক্তি থাকে তেখেতে মানে প্ৰমোশ্যন পোৱাৰ কাৰণে তেওঁ বুলি নহয়, গোটেই চেইনটোৱে নষ্ট হৈ যায়। এতিয়া ধৰক মানে এজন যদি কমিশ্যনাৰক যদি আপুনি যদি এক্সটেনশ্যন দি দিয়ে, তেতিয়া যিজন মানে এডিশ্যনেল কমিশ্যনাৰ থাকিব তেখেতে নাপাব। তেওঁৰ তলত যিজন জইণ্ট কমিশ্যনাৰ থাকিব তেওঁ নাপাব। জইণ্ট কমিশ্যনাৰ তলত যদি ডেপুটি কমিশ্যনাৰ থাকিব তেওঁলোকে নাপাব। কিন্তু এণ্টায়াৰ চেইনটোত কি হৈ যায়, প্ৰমোশ্যনটো বাধাগ্ৰস্ত হৈ যায়। আৰু সেইকাৰণে ওপৰতটো ভেকেণ্ট হৈ গ'লে আল্টিমেটলি সকলোৰে প্ৰমোশ্যনবোৰ ক্লিয়াৰ হয়। মই যেতিয়া PHC মন্ত্ৰী আছিলোঁ, তেনেকুৱাকৈ 2 বছৰ ধৰি পেলাই চিফ ইঞ্জিনিয়াৰ তাতে প্ৰমোশ্যন দিয়া নাছিলে। মই মন্ত্ৰী হোৱাৰ পিছতে তাতে চিফ ইঞ্জিনিয়াৰ যিজনক আমি প্ৰমোশ্যন দিলোঁ, দিয়াৰ পিছতে একেবাৰে জুনিয়ৰ ইঞ্জিনিয়াৰলৈ একেবাৰে প্ৰমোশ্যন পাই গ'ল।